বাংলাদেশ এতিয়া কৈ থকা সময় নাই, এতিয়া উলিয়াই দিব লাগে। যদি বাংলাদেশে উলিয়াম বুলি কৈছে উলিয়াই দিব লাগে, আমিতো কৈয়ে আছো। গোটেই উলিয়াই দিয়ক, আমাৰ কি ক'বলগীয়া আছে? আমাৰ ক'বলগীয়া নাই নহয়, বাংলাদেশী গোটেই উলিয়াব লাগিব। এতিয়াতো আৰু চুমা খাই উলিয়াব নোৱাৰো, বাংলাদেশী গোটেই উলিয়াব লাগিব। কথাহে কৈ থকা হৈছে, সেইটোৱে আমি সেইটোৱে কৈছো, উলিয়াই দিয়ক আৰু নোৱাৰিলে আমাক দি দিয়ক। আমিনো কৈ আছো কথাত, উলিয়াই দিয়ক, নহ'লে আমাক দি দিয়ক। কি কৰিব লাগে আমি কৰিম ন, আমি কৈছোৱে 15-20 মিনিট পুলিচ আঁতৰাই দিলে হ'ব, বাকী আমি কৰিম কি কৰিব লাগে। কিন্তু আমি কৈ থকা হৈছে আৰু দুৰ্ভাগ্যজনক কথা এইটো যদি কৰিছে, কিন্তু মইতো দেখা নাই এতিয়ালৈকে, মই কোনো ধৰণৰ ভিডিঅ' দেখা নাই। ভিডিঅ' টুইট কৰিছে, মই তেওঁৰ সৈতে টুইটটো দেখা নাই। নাই, সেইটো ভুল কথা। অসমৰ মানুহৰ কৰ্মদক্ষতা আছে, আমি এটা জীয়া জাতি, সহ্য বিজয় মহিয়ান জাতি, আমাৰ কৰ্মদক্ষতা আছে। আৰু এইটো কথা যদি তেখেতে টুইটো কৰিছে, তেখেতে ভুল কৰিছে। এই কথাটো মই গম পোৱা নাই, কিন্তু যদি ভূপেন হাজৰিকাক অপমান কৰিছে তেন্তেতো সেইটো গোটেই অসমীয়া জাতিক অপমান কৰিছে, আমাৰ খিলঞ্জীয়া সত্তাটোক অপমান কৰিছে। এইটো খুব দুৰ্ভাগ্যজনক কথা, দুৰ্ভাগ্যজনক কথা। সেইটো যদি প্ৰমাণ আছে, এইটো অতি শীঘ্ৰে ইয়াৰ ওপৰত ব্যৱস্থা গ্ৰহণ কৰিব লাগে, আৰু প্ৰয়োজনত আইনী ব্যৱস্থা যদি গ্ৰহণ কৰিবলগীয়া হয় বিলাসী থানা অসমে কৰিব। নহয় চাওক, বৰাকৰ যিখিনি মানুহ আছে, সেই মানুহখিনিয়ে নিজকে অসমৰ অংগ বুলি নাভাবে, আৰু যদি বৰাকক বাদ দিয়া হৈছে আমি ৱেলকাম জনাইছোঁ। বৰাকখনকে বাদ দি দিব লাগে, আমিতো এইটো কৈয়ে আছোঁ।